চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা বীমা কৰিবলৈ হিলদুল ভাঙি আহিল কৃষক ৰাইজ। দৰঙৰ চিপাঝাৰ পাথৰীঘাট মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত আজি কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত পঞ্চায়তখনৰ এলেকাধীন গাঁওসমূহৰ কৃষক ৰাইজৰ মাজত ফচল বীমাৰ আবেদন গ্ৰহণ কৰা হয়। পাথৰীঘাট কৃষি কাৰ্যালয়ৰ দক্ষ কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণৱ কুমাৰ নাথে উল্লেখিত গাঁও পঞ্চায়তখনৰ কৃষক ৰাইজৰ বাবে বীমা যোজনাৰ কাম আবেদন গ্ৰহণ কৰে। এগৰাকী দক্ষ কৃষি সম্প্ৰসাৰণ বিষয়া হিচাপে পৰিচিত প্ৰণৱ কুমাৰ নাথে বানাকান্ত গাঁও পঞ্চায়ত হিচাপে চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ কৃষক ৰাইজে চৰকাৰৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ আবেদন কৰাৰ ওপৰত গুৰুত্ব দি ইয়াৰ দ্বাৰা কৃষক ৰাইজৰ খেতি, বানপানী তথা কোনো প্ৰাকৃতিক দুৰ্যোগ আদিত ক্ষতিগ্ৰস্ত হ'লে অথবা উৎপাদনত লোকচান ধৰিলে বীমাৰ জৰিয়তে কৃষকসকলে সহায় সাহায্য লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি যিসকল কৃষকে এতিয়াও বীমা কৰা নাই তেওঁলোকক জৰুৰীভাৱে বীমা কৰি লোৱাৰ আহ্বান জনায়। বিষয়াগৰাকীয়ে বীমা আবেদনৰ 100 টকা একো এটা ডাঙৰ বস্তু বুলি নাভাবি সকলো কৃষকে বীমাৰ অন্তৰ্ভুক্ত হৈ চৰকাৰৰ কৃষি বিভাগৰ বীমা আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বীমা আবেদনত গ্ৰহণ কৰাৰ সময়ত পঞ্চায়তখনৰ সভানেত্ৰী পিংকি কলিতা, ৱাৰ্ড সদস্যসকলো উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আবেদনৰ সময়ত পঞ্চায়তখনৰ কৃষক ৰাইজ দলে দলে আহি বীমাৰ আবেদন কৰা পৰিলক্ষিত হয়। চৰকাৰৰ ফচল বীমাৰ আবেদন কৰিবলৈ পঞ্চায়তখনৰ কৃষক ৰাইজ ওলাই অহাত কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণৱ কুমাৰ নাথে ধন্যবাদ জনাইছে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মই প্ৰণৱ কুমাৰ নাথ, মহকুমা কৃষি বিষয়া কাৰ্যালয় পাথৰীঘাটৰ কৃষি সম্প্ৰসাৰণ সহায়ক হয় আৰু মই বৰ্তমান দুনী গাঁও পঞ্চায়ত আৰু চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে আছোঁ। বৰ্তমান আমাৰ আজি আহিছোঁ আমি চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ এটি কেম্প এটা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু যিটো কেম্পত আমাৰ যিসকল চেঙেলীয়াঝাৰ বিভিন্ন গাঁও আছে, আমাৰ এই গাঁওবাসীক আমি জনাই দিছিলোঁ আজি এই কেম্পলৈ আহিবৰ কাৰণে আৰু তেওঁলোকে আমাৰ প্ৰস্তাৱক তেওঁলোকে সঁহাৰি জনাই আহি কিনে আমাৰ ওচৰত তেওঁলোকৰ খেতিৰ বীমাসমূহ কৰালে ইতিমধ্যে আৰু ইয়াত ইতিমধ্যে প্ৰায় 150মান মানুহে আহি কিনে তেওঁলোকৰ যি ইঞ্চুৰেঞ্চ খেতিৰ বীমা আছিলে তেওঁলোকে ইতিমধ্যে আমাৰ ওচৰত কৰি থৈ গ'ল আৰু বৰ্তমান সময়ত আহি আছে আমাৰ মানুহখিনি। আৰু চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তটো একচুৱেলি আমাৰ কি হয়, বানপীড়িত এটা অঞ্চল। প্ৰত্যেক সময়তে ইয়াতে আমাৰ যিখিনি গাঁও আছে প্ৰায়খিনি গাঁৱে বানে ইয়াত বিধ্বস্ত কৰি আহিছে। কিন্তু অকল বান বুলিয়েই নহয়, আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত আমাৰ কেৱল বানপানীয়েই আমাৰ প্ৰধান সমস্যা যদিও হয়, তথাপি আমাৰ খৰাং বতৰৰ সমস্যা হ'ব পাৰে, পোক পতংগৰ উপদ্ৰৱ হ'ব পাৰে, নতুবা আপোনাৰ যি ফচল সেই ফচলবিলাক খুব সুন্দৰভাৱে আপোনাৰ খেতিডৰা হোৱাৰ পিছতো আমাৰ কেতিয়াবা পতান পোৱা যায়। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ কাৰণে আপোনাৰ খেতিখিনি আমাৰ যিসকল কৃষক আছে সেই কৃষকসকলে বহুতো পইচাৰ খৰচা কৰিব লগা হয়। বৰ্তমান সময়ত যদি আমি চাওঁ, প্ৰায় মিনিমাম হ'লেও 5,000মান টকা 1 বিঘা মাটিত খৰচা কৰিব লগা হয়। কিন্তু তেওঁলোকে যেতিয়া ইমানখিনি টকা খৰচা কৰাৰ পিছত তেওঁলোকে যেতিয়া ফচল নাপায়, তেতিয়াহ'লে তেওঁলোকে আমাৰ এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে তেওঁলোকৰ ক্ষতিপূৰণ লাভ কৰিবৰ কাৰণে সুবিধা পাব আৰু এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে সহযোগিতা আগবঢ়াইছে। ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত আমাৰ যি আছে শালি ধানৰ খেতি, তাত প্ৰায় এজন ফাৰ্মাৰে, এজন কৃষকে প্ৰায় 723 টকা খৰচা কৰি কিনে তেওঁলোকে ইঞ্চুৰেঞ্চ কৰিব লাগে, কিন্তু চৰকাৰে বৰ্তমান সময়ত 623 টকা চৰকাৰে বহন কৰিছে আৰু ফাৰ্মাৰ্চিয়াৰ মাত্ৰ 100 টকা দি কিনে তেওঁলোকে ইঞ্চুৰেঞ্চখিনি কৰাব পাৰে। গতিকে মই আশা কৰিছোঁ আমাৰ যিসকল কৃষক আছে তেওঁলোকে সেই 100 টকাটো বহুত ডাঙৰ এটা এয়া বুলি ভাবিব নালাগে। তেওঁলোকে খেতিৰ ইঞ্চুৰেঞ্চটো আমি কৰিব লাগে আৰু তেওঁলোকৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণটো আমাৰ যি প্ৰচেচিং আছে, খেতি যেতিয়া লছ হয় তেওঁলোকে আমাক জনাব লাগিব বা ইঞ্চুৰেঞ্চ কোম্পানীক জনাব লাগিব। ইঞ্চুৰেঞ্চ কোম্পানীৰ যি এজেণ্টবিলাক আছে তেওঁলোকে আহি তেওঁলোকৰ পথাৰসমূহ ছাৰ্ভে কৰিব আৰু ছাৰ্ভে কৰি কিনে যি আপোনাৰ ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণসমূহ দিবৰ কাৰণে নিশ্চয় সুফল লাভ কৰিব আমাৰ ফাৰ্মাৰসকলে। গতিকে যিসকলে বৰ্তমানো কৰা নাই তেওঁলোকৰ বৰ্তমান আৰু এসপ্তাহ সময় আমাৰ হাতত আছে। যিসকলে কৰা নাই আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰোঁ তেওঁলোকে আহি কিনে আমাৰ আধাৰ কাৰ্ড, বেংক পাছবুক বা জমাবন্দীৰ যি জেৰক্স কপি সেইখিনি জমা কৰি কিনে আৰু 100 টকাকৈ জমা দি তেওঁলোকে ইঞ্চুৰেঞ্চসমূহ কৰাই ল'বৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।
বৰ্তমানতো আমাৰ টোটেল গাঁও পঞ্চায়ত আমাৰ যি পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয় তাৰ পৰা আমাৰ ২৭টা জিপি আছে। এই ২৭টা জিপিৰ প্ৰত্যেকটো জিপিতে আমাৰ কাম চলি আছে। বৰ্তমান আমাৰ ইঞ্চুৰেঞ্চৰ কাম আৰম্ভ হৈছে। আমাৰ যিসকল এৰিয়া আছে তেওঁলোকে প্ৰত্যেকটো দিনতে ফিল্ডত আছে আৰু বৰ্তমান সময়ত আপোনালোকে দেখা গৈছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম তীব্ৰগতিত চলি আছে। যিসকল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বৰ্তমানো কৰা নাছিলে তেওঁলোকক আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দি থকা হৈছে আৰু তেওঁলোককো আমি জনাই দিছোঁ যাতে কম সময়ৰ ভিতৰত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰে আৰু এই ইঞ্চুৰেঞ্চৰ কামসমূহ তেওঁলোকে যাতে সময়ত কৰি যায় তাৰ কাৰণে সকলোকে কোৱা হৈছে। আৰু যিসকল PM কিষাণ বেনিফিচাৰী আছে তেওঁলোকে যাতে কোনো ধৰণৰ কোনো কাৰণতে যে বাদ নপৰে তাৰ কাৰণে কোৱা হৈছে। কাৰণ আমি প্ৰধান মূল আমাৰ হেৰিখিনি আমাৰ PM কিষাণ বেনিফিচাৰীখিনিয়ে আমাৰ প্ৰধান কৃষক। গতিকে তেওঁলোকৰ বাদেও যিসকল আমাৰ PM কিষাণ নোপোৱা ব্যক্তি আছে তেওঁলোকেও আমাৰ এই ইঞ্চুৰেঞ্চত সুবিধা ল'ব পাৰে। ধন্যবাদ। মোৰ নামটো মহম্মদ ইলিয়াছ আলী, ঘৰ মোৰ গোৱালপাৰা গাঁও। হয় আপুনি যিহেতু গোটেই নথিপত্ৰ লৈ আহিছে, হয় হয় আপুনি আশাবাদী নাই যে ফচল বীমা চৰকাৰৰ পৰা আমি পাম? অঁ মই আশাবাদী, সেইকাৰণে মই ইয়ালৈ আহিলোঁ। আপুনি আশাবাদী? হয় হয়। নমস্কাৰ। আজি আমাৰ চেঙেলীয়াচাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ যি কৃষক ফচল বীমা যোজনাৰ আজি এই অনুষ্ঠানটি আৰম্ভ হৈ আছে। আমাৰ প্ৰতিটো ৱাৰ্ডৰে 10টা ৱাৰ্ড সদস্য আমাৰ উপস্থিত হৈছে। এই চেঙেলীয়াচাৰ গাঁও পঞ্চায়তৰ সমূহ কৃষক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ফচল বীমা যোজনাৰ জৰিয়তে যাতে আমাৰ কৃষক বন্ধুসকল উপকৃত হয় মই তাৰে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।